জালুকবাৰীৰ সোমনাথ মন্দিৰত চুৰিকাণ্ড মুখত মাস্ক পিন্ধি চোৰে চলালে লুটপাট কাহিলীপাৰাৰ এপাৰ্টমেণ্টতো চাঞ্চল্যকৰ চুৰিকাণ্ড নিশা হলে চোৰৰ ৰাজত্ব চলে মহানগৰীত সন্ধিয়া 6 বজাৰ পৰা চলি থকা সান্ধ্য আইনৰ মাজতেই মহানগৰীত সংঘটিত হৈছে কেইবাটাও চুৰিকাণ্ড এই দৃশ্য জালুকবাৰীৰ তেতেলিয়াস্থিত সোমনাথ মন্দিৰৰ নিশা মন্দিৰত চোৰা চলালে লুটপাট চোৰে উঠাই নিলে দানপাত্ৰ সমগ্ৰ ঘটনা বন্দী হল চিচিটিভি কেমেৰাত তেতেলিয়া সোমনাথ মন্দিৰৰ পৰা দানপত্ৰৰ পৰা আমাৰ গোটেইখিনি টকা যিখিনি আছিলে 2-3 লাখ টকা হ'ব আৰু সেইখিনি টকা গোটেই লৈ গৈছে আৰু প্ৰণামী বাকচ জিতা আছিলে গোটেইখিনি ভাঙি কিনে লৈ গৈছে এইটো 4:06 বজাত হৈছে এইটো কাহিলীপাৰাৰ জনকপুৰৰ মাধৱ এনক্লেভত নিশা সংঘটিত হয় চুৰিকাণ্ড এপাৰ্টমেণ্টৰ 3 নং মহলাৰ দুটাকৈ ফ্লেটত চোৰে চলালে লুটপাট লুটিলে খুনৰ গহনা নগদ ধন লেপটপ ইমান আমি সিকিউৰড বুলি ভাবো এটা গুৱাহাটী নিচিনা চহৰত এটা ফ্লেট য'ত সিকিউৰিটি থাকে সব থাকে আমি সিকিউৰড বুলি ভাবিয়ে আমি নিজৰ আজি মানুহে ফ্লেট একাউণ্টে লৈ বিকজ অফ সিকিউৰিটি এতিয়া যদি আমি ফ্লেটতে সিকিউৰ ফিল নকৰোঁ এনেকৈ দিন দুপৰতে মানুহ ওচৰত ছাইডত মানুহ আছে তেওঁ বাহিৰৰ পৰা হুকডাল লগাই থৈ পেলাই চুৰ কৰি 2 ঘৰৰ বস্তু লৈ গুচি গৈছে সোণ প্ৰায় 1.5 লাখ মান টকাৰ সোণ আছিলে নগদ ধন আছিলে 10,000 মান টকাৰ তাৰপিছত আপোনাৰ মোৰ লেপটপ আছিলে লেপটপো লৈ গ'ল দুৱাৰখন বাহিৰৰ পৰা তলা মাৰি থোৱা আছিল আমি মই পুৱাৰ ভাগত যেতিয়া উঠিছোঁ তেতিয়া দুৱাৰ খুলিবলৈ আহিছোঁ তেতিয়া যিহেতু দুৱাৰ খোলা নাই দুৱাৰখন বাহিৰ ফালে বন্ধ হৈ আছে তেতিয়া আমি চিকিউৰিটিৰ লগত যোগাযোগ কৰিলোঁ তেতিয়া চিকিউৰিটিয়ে দুৱাৰখন খুলি দিয়াৰ পিছত দেখিছোঁ যে এই সন্মুখৰ ৰুমটোৰ তলা ভাঙি থোৱা আছে আৰু এই ৰুমটোৰ তলা ভাঙি থোৱা আছে এপাৰ্টমেণ্টত অন্য লোকৰ ঘৰৰ বাহিৰৰ পৰা তলা মাৰি ঘৰৰ কোনো নথকাৰ সুযোগত চোৰে চলালে চাফাই অভিযান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত বেলতলাৰ পৰা বন্ধন গগৈৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সৈতে ইফতিকাৰ চৌধুৰী প্ৰাগ নিউজ